কৈঠালকুছিত 16 ফেব্ৰুৱাৰীৰ পৰা পথাৰ নাট মেলা। সোনাগড় দশম বাৰ্ষিক পথাৰ নাট মেলাৰ বিশাল আয়োজন। মঞ্চস্থ হ'ব 9খন নাটক। কুলদীপ চহৰীয়া আৰু অপূৰ্ব বৰ্মনক প্ৰদান কৰিব যুৱ নাট্যকৰ্মী বঁটা। তামোল গছ, বাঁহ আদি থলুৱা সামগ্ৰীৰে নিৰ্মীয়মান হ'ব নাট ক্ষেত্ৰ। অসমৰ অন্যতম অপেচাদাৰী নাট সংগঠন নলবাৰী জিলাৰ সূৰ্যোদয় নাট্যগোষ্ঠী চমুকৈ সোনাগড় পথাৰ নাটমেলা 2024ৰ ব্যাপক প্ৰস্তুতি চলিছে। পথাৰত সম্পূৰ্ণ দিনৰ পোহৰত থলুৱা আৰু কৃষিজাত সামগ্ৰীৰে আয়োজিত পথাৰ নাটমেলা 2024 আগন্তুক 16 ফেব্ৰুৱাৰীৰ পৰা বৰ্ণাঢ্য তিনিদিনীয়া কাৰ্যসূচীৰে কৈঠালকুছিৰ বাসন্তী মন্দিৰৰ সমীপৰ মিশ্ৰপাৰা কানাইতোলা সংযোগী পথাৰত গুৰুজী যোগেশ শৰ্মা সৌৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'ব। সোনাগড় দশম বাৰ্ষিক পথাৰ নাটমেলাৰ প্ৰস্তুতি সন্দৰ্ভত দেওবাৰে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত পথাৰ নাটমেলাৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলাৰ কথা উল্লেখ কৰি তামোল গছ, বাঁহ আদি থলুৱা সামগ্ৰীৰে নিৰ্মীয়মান ক্ষেত্ৰ গুৰুজী যোগেশ শৰ্মাৰ নামত উচৰ্গা কৰা বুলি উল্লেখ কৰে আদৰণি সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, পথাৰ নাটমেলাৰ সম্পাদক উদ্ভৱ চন্দ্ৰ ঠাকুৰীয়া আৰু সামগ্ৰিক পৰিকল্পক মুকুল ইডিপাছে। স্মৃতিগ্ৰন্থ আমাৰ পথাৰ আৰু চম্পাৰাণী হালৈৰ কবিতা পুথি জুইফুলৰ চাহ উন্মোচিত হ'ব বুলি উল্লেখ কৰি এইবাৰ প্ৰথমবাৰৰ বাবে সোনাগড় যুৱ নাট্যকৰ্মী বঁটা কুলদীপ চহৰীয়া আৰু অপূৰ্ব বৰ্মনক প্ৰদান কৰিব বুলি সংবাদমেলত ঘোষণা কৰে। 3 দিনত মুঠ 9খন নাট মঞ্চস্থ কৰা হ'ব। নলবাৰী জিলাৰ বাহিৰৰ দৰ্শকৰ বাবে বিনামূলীয়াকৈ খোৱা আৰু থকাৰ ব্যৱস্থা কৰা হ'ব। ইচ্ছুক দৰ্শকক 7020663339 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। পথাৰ নাটমেলাত বিশিষ্ট শিল্পী প্ৰাঞ্জল শইকীয়া, ব্ৰজেন বৰা, বাহাৰুল ইছলাম আদি কেইবাজনো শিল্পীয়ে উপস্থিত থাকিব। আমাৰ সোনাগড় 26 বৰ্ষ পূৰ্তি উপলক্ষে দশম বাৰ্ষিক পথাৰ নাটমেলাৰ মূল আয়োজক আমাৰ মুকুল ইডিপাছ আৰু উদ্ধৱ চন্দ্ৰ ঠাকুৰীয়া ডাঙৰীয়াৰ নেতৃত্বতেই যি এক সুনাম গঢ়িবলৈ সক্ষম হৈছে, তাৰ পৰিণতিত আজি পথাৰ নাটমেলাৰ দশম বৰ্ষত আমি উপস্থিত হৈছোঁহি। আৰু এই দশম বাৰ্ষিক পথাৰ নাটমেলাত আমাৰ পথাৰ নাটমেলাৰ পৰিচালনা কৰাৰ বাবে বহুকেইগৰাকী ব্যক্তিক ইয়াত ৰখা হৈছে। তাৰ ভিতৰত আপোনালোকে জানে স্বনামধন্য শিল্পী পূৰ্ণিমা পাঠক ডাঙৰীয়ানীক আমাৰ সভানেত্ৰী হিচাপে ৰখা হৈছে আৰু অনুপ মজুমদাৰক কাৰ্যকৰী সভাপতি হিচাপে ৰখা হৈছে। ইয়াৰ উপৰি আমাৰ সোনাগড় প্ৰতিষ্ঠাপক সভাপতি ভূপেন মিশ্ৰ ডাঙৰীয়া, প্ৰণৱ শৰ্মা ডাঙৰীয়া আৰু হীৰেন্দ্ৰ মিশ্ৰ ডাঙৰীয়া উপসভাপতি হিচাপে আছে আৰু মুকুল ইডিপাছ সামগ্ৰিক পৰিকল্পক হিচাপে আৰু উদ্ধৱ চন্দ্ৰ ঠাকুৰীয়া সম্পাদক হিচাপে আছে। আৰু পথাৰ নাটমেলাৰ আদৰণি সমিতিৰ সভাপতি হিচাপে মোক এখেতসকলে দায়িত্ব দিছে আৰু সেই দায়িত্ব সূত্ৰে আপোনালোকৰ সন্মুখত আজি বহিছোঁ। আৰু আদৰণি সমিতিৰ সম্পাদক হিচাপে প্ৰসিদ্ধ ডক্টৰ ভাৰত বৈশ্য ডাঙৰীয়া আমাৰ সম্পাদক হিচাপে আছে। ইতিমধ্যে আপোনালোকৰ তৎপৰতাত আমাৰ এই পথাৰ নাটমেলাৰ যথেষ্ট প্ৰচাৰ হৈছে, তাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। কিন্তু কাৰ্যসূচী যিহেতু 16, 17, 18 ফেব্ৰুৱাৰী তিনিদিনীয়াকৈ হ'ব আৰু দিন তেনে চমু চাপি আহিছে, আৰু তেনে ক্ষেত্ৰত আমাৰ সামগ্ৰিকভাৱে সকলো কথা ৰাইজৰ আগত জনোৱাৰ কাৰণে আজি আমি আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ। আৰু তাত মই কেইটামান ইতিমধ্যে আমাৰ কাৰ্যসূচীও আপোনালোকৰ হাতত পৰিছে নিশ্চয়, আৰু আমি কেইটামান পইণ্ট আমি যুগুতাই উলিয়াইছোঁ, সেইকেইটা মই আপোনালোকৰ সন্মুখত কৈ দিছোঁ। পথাৰ নাটমেলা 2024 16, 17 ফেব্ৰুৱাৰী তথা শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে
ৰূপায়ণ কৰা হ'ব। আৰু ইয়াৰ প্ৰস্তুতি সম্পৰ্কে আপোনালোকে ইয়াত বহাৰ লগে লগে দেখিছে প্ৰস্তুতি বিভিন্ন ধৰণে আগবাঢ়িছে আৰু এই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আৰু এইবাৰ যোৱাবাৰৰ দৰে এইবাৰো আমি ইয়াৰ প্ৰেক্ষাগৃহ বা মঞ্চ তামোল গছ আৰু বাঁহেৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰি প্ৰায় সমাপ্তিৰ দিশলৈ যোৱা হৈছে। আৰু এইবাৰ এই ক্ষেত্ৰখন আমি সকলোৱে জানো শ্ৰদ্ধাৰ গুৰুজী যোগেশ শৰ্মাৰ নামত এই ক্ষেত্ৰখন উৎসৰ্গা কৰা হৈছে। 16 ফেব্ৰুৱাৰী ৰাতিপুৱা আয়তীৰ নামেৰে আমাৰ এই পথাৰ নাটমেলাৰ শুভাৰম্ভ কৰা হ'ব। প্ৰথম দিনত আবেলি 2খন নাটক হ'ব, দ্বিতীয় দিনত আবেলি 2খন নাটক আৰু সামৰণিৰ দিনত অৰ্থাৎ 18 তাৰিখে ৰাতিপুৱাৰ ভাগত নাট্য প্ৰভাতত 4খন আৰু নাট্য আবেলি 2খন নাটক মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰা হৈছে। মুঠ এই 9খন নাটক 6টা নাট্য দলে সম্পূৰ্ণ কৰিব 3 দিনত। আয়োজক সমিতিৰ সোণাগড় থাকিব 3খন নাট। এই 9খনৰ 3খনে সোণাগড়ৰ দ্বাৰা পৰিচালিত কৰা হ'ব। আৰু এই ক্ষেত্ৰখনতে স্মৃতিগ্ৰন্থ হিচাপে আমাৰ পথাৰ উন্মোচিত কৰা হ'ব আৰু তাৰ লগে লগে চম্পাৰাণী হালৈৰ এখন জুই ফুলৰ চাহ নামৰ কবিতা পুথিও উন্মোচন কৰা হ'ব। প্ৰথমবাৰৰ বাবে আমি ইতিমধ্যে কৈছোঁ যে সোণাগড় 26 বৰ্ষ আমি এইবাৰ ভৰি দিছোঁ। যোৱাবাৰ ৰূপালী জয়ন্তী অতি উলহ মালহেৰে পালন কৰা হৈছিল। এইবাৰ প্ৰথমবাৰৰ কাৰণে সোণাগড় যুৱ নাট্যকৰ্মী বঁটা প্ৰদান কৰা হ'ব আৰু কুলদীপ চহৰীয়া আৰু অপূৰ্ব বৰ্মনক যুটীয়াভাৱে এই বঁটা প্ৰদান কৰা হ'ব। আৰু আপোনালোকে এই কথাটো জানেই যে এই বিগত 25 বছৰে ইয়াৰ যিটো নিৰ্দিষ্ট সময় আছে 11:45 হ'ব, 10:30 বাজি যিটো আমি লক্ষ্য ইয়াত সময় দিয়া হৈছে 10:30 বজাতে ইয়াৰ কাৰ্যসূচী আৰম্ভ হ'ব। বা আবেলি নাটক যি হ'ব এই নাটক যিটো 2:40 বজা সময় দিয়া হৈছে নিৰ্ধাৰিত 2:40 ইয়াত নাট মঞ্চস্থ কৰা হ'ব। গতিকে সময়মতে আৰম্ভ কৰা নাট প্ৰক্ৰিয়াখিনি আমাৰ দৰ্শকক ইয়াত আহি উপস্থিত হোৱাৰ বাবে আমি আদৰণি জনাইছোঁ আপোনালোকৰ জৰিয়তে। আৰু এইবাৰ আৰু এটা কথা আগতীয়াকৈ আমি ক'ব বিচাৰিছোঁ, যিটো ইয়াৰ বাহিৰৰ মানে কৈঠালকুছিৰ বাহিৰৰ যিখিনি দৰ্শক আহিব তেখেতসকলৰ কাৰণে দুপৰীয়াৰ নলবাৰীৰ বাহিৰৰ যিখিনি অসমৰ পৰা দৰ্শক আহিব তেখেতসকলে ইয়াত নাট উপভোগ কৰাৰ লগতে দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ তেখেতসকলে বিনামূলীয়া কৰি যোগান ধৰাব। তেখেতসকলক খোৱা লোৱাৰো উপৰিও থকাৰো আমি ব্যৱস্থা কৰি দিম। এনেকুৱা ব্যৱস্থাৰে কৰা হৈছে। আৰু সেইকাৰণে বাহিৰৰ পৰা আহিব খোজা দৰ্শকসকলৰ কাৰণে আমি এটা ফোন নম্বৰো দিছোঁ যোগাযোগৰ কাৰণে 7020663339 এইটো নম্বৰত কণ্টেক্ট কৰিলে তেখেতসকলে আগতীয়াকৈ ব্যৱস্থা কৰিব পাৰিব বা কোনদিনাৰ নাট চাই বা থকাৰ যি ব্যৱস্থা সেইটো তেখেতসকলে ভালদৰে কৰিব পাৰিব। মই ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 7020663339 এই নাম্বাৰটোত যোগাযোগ কৰিলে নলবাৰীৰ বাহিৰৰ পৰা অহা দৰ্শকসকলে সুন্দৰভাৱে সকলো ধৰণৰ সা সুবিধা উপভোগ কৰিব পাৰিব। আৰু মই প্ৰথমতে কৈছোঁ যে সামগ্ৰিক পৰিকল্পক হিচাপে যিহেতু আমাৰ মুকুল ইদিপাছ ডাঙৰীয়া আছে, তেখেতে আৰু দুটামান কথা আপোনালোকৰ সন্মুখত ৰাখিব। মই সেইকাৰণে মুকুল ইদিপাছক আমাৰ ইয়াত আহি এই ক'ব লগা কথাখিনি সম্পূৰ্ণ কৰাৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই নাটমেলাৰ যি ধৰণে আপোনালোকে প্ৰচাৰ প্ৰসাৰ কৰিছে মানুহৰ ওচৰলৈ লৈ গৈছে এই সংবাদ, আপোনালোকক আমি ধন্যবাদ। আপোনালোকৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছাৰে ক'লেই গোটেইখিনি কথা।
তাৰ মাজত আমি কওঁ যে ইতিমধ্যে আমাৰ গোটেইখিনি বাউণ্ডাৰীটো ওলাইছে, যিখিনি ইয়াত আৰ্টিষ্টিক কামখিনি কালিৰ পৰা আৰম্ভ হ'ব। আমাৰ আৰ্টিষ্টসকল আহি আছে, তেওঁলোকে বাকীখিনি কাম কৰিব। আমি এইবাৰ 9খন নাটক, তাৰপৰা আমাৰ সোণাগড় 3খন নাটক, আমাৰ ছিনিয়ৰসকলে এখন নাটক কৰিব, আমাৰ শিশুসকলে এখন নাটক কৰিব, আৰু আমাৰ সোণাগড়ৰ যিখিনি আউটগয়িং ষ্টুডেণ্ট, যিখিনি ষ্টুডেণ্টে বাহিৰত গৈ এতিয়া কাম কৰি আছে, নাটকৰ কাম বা অন্য ধৰণৰ কাম, তেওঁলোকে আহিব। তেওঁলোকে আহি 16 তাৰিখে ৰাতি এখন নাটক প্ৰিপেয়াৰ কৰিব আৰু সেইখন 17 তাৰিখে মঞ্চস্থ কৰিব। যোৱা বছৰ তেনেকৈ এখন হৈছিলে। আৰু তাৰোপৰি আমি বিভিন্ন ঠাইৰ দৰ্শকসকল আহে, দূৰ দূৰণিৰ দৰ্শকসকল আহে। যোৱা বছৰ আমাৰ ইয়াতে দৰ্শকৰ আমি এণ্ট্ৰি কৰিছিলোঁ, ৰেজিষ্টাৰ এটা মেইনটেইন কৰিছিলোঁ, আৰু আমাৰ ৰেজিষ্টাৰত আছিলে 647 জন দৰ্শক। 3 দিনত 647 জন মানুহে ইয়াত আছিল আমাৰ এইখিনি ৰেজিষ্টাৰ্ড। আৰু তাত আমি লক্ষ্য কৰিছোঁ যে বিভিন্ন দূৰৰ, টংলাৰ পৰা আহিছে, এইপিনে বাস্কাৰ পৰা আহিছে, এইপিনে চেঙা বহৰী এইবিলাকৰ পৰা আহিছে, যিবিলাকৰ মানুহৰ লগত কোনো আমাৰ লিংক নাই। তাতনো আমি পিছত ভিডিঅ'বিলাক চাওঁ যে এই মানুহখিনি কেনেকৈ আহিল, যে সেই মানুহখিনিৰ লগত আমাৰ কোনো কণ্টেক্ট নাছিলে। তেওঁলোকে আমাৰ অনুষ্ঠান ভাল পাই আহিছে। গতিকে আমি এইবাৰ এটা ব্যৱস্থা কৰিছোঁ, দূৰ দূৰণিত যিখিনি দৰ্শকসকল আহিব, তেখেতসকলক ইয়াত আমি থকা আৰু খোৱাৰ ব্যৱস্থা কৰিম, আৰু এটা আমি ফোন নম্বৰ দিছোঁ, তাত যোগাযোগ কৰিলে আমাৰ হ'ব। বাকী আমাৰ এইখিনি আগবাঢ়ি আছে। গতিকে আপোনালোকৰ সকলোৱে সহযোগ কৰক। আমি ভাবোঁ যে ইয়াতকৈ আৰু উন্নতমান আমি ইয়াতে কৰিব পাৰিম। বন্ধুসকল, আচলতে 25 বছৰে আপোনালোকৰ কৰ্মই মানে আমাক ইমান উৎসাহিত কৰা, ইমান প্ৰচাৰ কৰা, বিভিন্ন ঠাইৰ মানুহৰ ফোন বা সমৰ্থন লাভ কৰা, মতামত লাভ কৰাৰ ব্যৱস্থাটো কৰাই দিছে। আপোনালোকক দিব পৰাকৈ আমি আচলতে বৰ অনাড়ম্বৰকৈ অলপ কষ্ট কৰিয়ে চেষ্টা কৰি আছোঁ অনুষ্ঠানটো বৰ্তাই ৰখাৰ, চলাই ৰখাৰ। আপোনালোকক আমি মানে এই প্ৰেছ মিটত অহাৰ কাৰণে আদৰণি জনাব খুজিছোঁ একোটি কলমেৰে। সাংবাদিক বন্ধুসকলক, বিভিন্ন পৰ্যায়ৰ নাট্যকৰ্মী, শিক্ষাবিদ বা আমাৰ চৰকাৰী পক্ষৰো 2-এজন মন্ত্ৰীটো হ'ব, তেখেতসকলৰ নাম আছে। তাৰোপৰি কাৰ্যসূচীত নথকাৰ ভিতৰতো আমাৰ পথাৰ নাট মেলাত উপস্থিত হ'ব প্ৰখ্যাত অভিনেতা পৰিচালক বাহাদুল ইছলাম। ইয়াতে নাটক কৰি গৈছে ভাগীৰথী মেম উপস্থিত হ'ব। আপোনালোকে জানে ৰবিজিতা গগৈ আহিব। ব্ৰজেন বৰা, বিশিষ্ট অভিনেতা পৰিচালক ব্ৰজেন বৰাও আমাৰ এই নাটমেলালৈ অহাৰ কথা। তাৰোপৰি আগে পিছে ইয়াত নাটক কৰি যোৱা প্ৰখ্যাত অভিনেতা, পৰিচালক বা সংগঠক, ধৰক নৰেন পাটগিৰি ছাৰ, লিয়াকত আলী, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়াটো আমাৰ পথাৰ নাটমেলাৰ সভানেত্ৰীয়ে, জ্যোতিনাৰায়ণ নাথ, এনেকুৱা ধৰণৰ বহুত আলহী অতিথিয়ে আমাক ইয়াত উপস্থিত হৈ উৎসাহিত কৰিব। কোনোবাই আগতে নাটক কৰি গৈছে, কোনোবাই হয়তো পিছত কৰিব, দৰ্শক হৈ আহিব, শুভাকাংক্ষী হৈ আহিব। আমি আপোনালোকৰ জৰিয়তে ৰাইজলৈও এইটো কথা অনুৰোধ জনাব খুজিছোঁ, নিৰ্ধাৰিত সময়মতে সকলোৱে আহক। অহাটো আমাৰ প্ৰথম উৎসাহ। উপস্থিত হোৱাৰ পিছত অনুষ্ঠানটো ভাল পালে অনুষ্ঠানটোৱে নিজেই মান্যতা লাভ কৰিব, নিজে উজ্জীৱিত হ'ব, আগবাঢ়িব। ভৱিষ্যতে ইয়াতকৈ ডাঙৰ অনুষ্ঠান, ভাল অনুষ্ঠান হ'ব, আমি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।